কৃষ্ণ জয়গুৰু শংকৰ। আজি কিছুদিনৰ পৰা এটি কথাই বৰ চৰ্চিত হৈ আছে আমাৰ মাজত, বিশেষকৈ ছ'চিয়েল মিডিয়াত মোবাইল হাতত ল'লে দেখা পোৱা যায় যে এটি কথাই বৰ চৰ্চিত হৈ আছে, সেয়া হৈছে গোবধ, অৰ্থাৎ গৰু হত্যা কৰা। বিশেষকৈ আমাৰ ইছলাম ধৰ্মী আমাৰ বন্ধুসকলে ঈদত যি কুৰবানী দিয়ে, সেই কুৰবানীত গৰু হত্যা কৰে, তাত গৰু কুৰবানী দিয়ে। এই প্ৰথা বন্ধ হ'ব লাগে বুলি ইতিমধ্যে বহুতে প্ৰকাশ কৰিছে আৰু আমাৰ ইছলামী বন্ধুসকলেও ভাই বন্ধুসকলেও তাক আদৰণি জনাইছে, অতি সুন্দৰভাৱে আদৰণি জনাইছে। ই বৰ ভাল লক্ষণ, ই বৰ আদৰণীয় কথা আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ ইছলামধৰ্মী লোকসকলে। বিশেষকৈ আমাৰ অসমৰ যিসকল খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ ইছলামধৰ্মী লোক, তেওঁলোকে বৰ ধুনীয়াকৈ আদৰণি জনাইছে, স্বাগতম জনাইছে যে হয়, সনাতন ধৰ্মৰ যিকোনো লোকৰ অন্তৰত আঘাত হনা কাম যাতে কোনেও নকৰে, তাৰ বাবে তেওঁলোকে আহ্বান জনাইছে অন্যান্য ইছলাম ধৰ্মী লোকসকলক যে কুৰবানীৰ নামত যাতে গৰু হত্যা কৰা নহয় বা গৰু যাতে বধ কৰা নহয়, বলি দিয়া নহয়। এই কথাটো অসমৰ খিলঞ্জীয়া মুছলমান তথা ইছলাম ধৰ্মী আমাৰ ভাই বন্ধুসকলে আদৰণি জনাইছে আৰু লগতে আহ্বান জনাইছে যে প্ৰয়োজনবোধ কৰিলে সৰু সুৰা হাঁহ পাৰ ছাগলীকে আদি কৰি সৰু সুৰা জীৱসমূহক কুৰবানী দিয়ক, কিন্তু গৰু যাতে কুৰবানী নিদিয়ে, তাৰ বাবে তেওঁলোকে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। আমি সকলো ইছলাম ধৰ্মী লোকক এইখিনিতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ লগে লগে আমি আৰু এটি কথা ক'ব বিচাৰিছোঁ। হজৰত মহম্মদেই হওক, শ্ৰীমন্ত শংকৰদেৱেই হওক, মাধৱদেৱেই হওক, গুৰু নানকেই হওক বা বুদ্ধদেৱেই হওক বা যীশুখ্ৰীষ্টই হওক, মোৰ বোধেৰে তেওঁলোকে কোনেও কোনো গ্ৰন্থত লিখি থৈ যোৱা নাই যে ধৰ্ম কৰিবলৈ হ'লে কাৰোবাক হত্যা কৰিব লাগিব। যিয়ে হওক, গৰুৱে হওক, মহে হওক, হাঁহে হওক, পাৰই হওক, বা যিকোনো প্ৰাণীক হত্যা কৰিলে বা বলি দিলেহে যে আমাৰ ধৰ্ম হ'ব, তেনে কথা ক'তো উল্লেখ কৰা নাই। বিশেষকৈ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি যাক গণ্য কৰা হয়, সন্মান কৰা হয়, এই ভাগৱতৰ ৩য় স্কন্ধ ৫ম অধ্যায়ত অতি সুন্দৰভাৱে উল্লেখ কৰিছে। আমি আকৌ কৈছোঁ, ভাগৱতৰ ৩য় স্কন্ধ ৫ম অধ্যায়ত যে জীৱ হত্যা যে কৰিব নালাগে, আমি মাত্ৰ লিংকটো আমি দি দিম আপোনালোকক, আমি মাত্ৰ দুষাৰিহে গাই দিছোঁ। সেয়াই হৈছে যে নামাৰিবে পশুক এৰিবে মাংস আশা, যে নামাৰিবে পশুক এৰিবে মাংস আশা, দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা। যে নামাৰিবে পশুক, পশু পক্ষী নামাৰিবা, এৰিবে মাংস আশা, তে মাংস ভক্ষণ কৰাটো তোমালোকে আশা ত্যাগ কৰা। দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা, দেৱতাক উদ্দেশ্য কৰি অৰ্থাৎ ঈশ্বৰক উদ্দেশ্য কৰি যদি যিকোনো ধৰ্ম পূজা কৰ্ম কৰা বা অনুষ্ঠান আয়োজন কৰা, তাতো তোমালোকে জীৱ হিংসা নকৰিবা, প্ৰাণী হিংসা নকৰিবা। যে নামাৰিবে পশুক এৰিবে মাংস আশা, দেৱকো উদ্দেশ্যি পশু নকৰিবা হিংসা। কেৱল সেয়াই নহয়, তাৰপিছত আৰু বহুখিনি একদম অতি সুন্দৰভাৱে স্পষ্টভাৱে লিখি থৈ গৈছে তেওঁ। আপোনালোকে চাব, আমি গোটেইখিনি গাই নিদিওঁ। আৰু কৈছে বৰগীতত, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বৰগীতৰ মাধ্যমেও কৈছে যে যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া, যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া। অৰ্থাৎ পৃথিৱী চৰাচৰ সকলো প্ৰাণী, গছ লতাকে আদি কৰি সকলোতে ভগৱানৰ অস্তিত্ব আছে বা তেওঁৰ প্ৰতিচ্ছবি দেখা পাবলৈ কৈছে আমাক। তেওঁৰে সৃষ্টি বুলি উল্লেখ কৰিছে যে ঈশ্বৰে সৃষ্টি সমস্ত, যে যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া, যে পৃথিৱী চৰাচৰ সকলো প্ৰাণী, গছ লতাকে আদি কৰি সকলোতে ভগৱানৰ অস্তিত্ব আমাক দেখা পাবলৈ কৈছে আৰু তেওঁৰে সৃষ্টি বুলি আমাক তেওঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বুজাই থৈ গৈছে। আৰু কৈছে হব কহু মাৰি পুৰত উহি, উদৰ নাহি কৰত ভূত দায়া। কৈছে হব কহু মাৰি পুৰত উহি, উদৰ নাহি কৰত ভূত দায়া। অৰ্থাৎ মানুহে নিজৰ ক্ষুধা বা স্বাৰ্থৰ
পূৰণৰ বাবে আন জীৱক হত্যা কৰে, নিজৰ ভোক পিহা মানে গুচাবৰ কাৰণে কি কৰে, আমাৰ নিৰীহ প্ৰাণীবিলাকক হত্যা কৰে, অথচ জীৱসমূহৰ প্ৰতি দয়াভাৱ জাগত নকৰে মনত। ভূতৰ দয়া বা সহানুভূতি প্ৰকাশ কৰিব লাগে বুলি মানুহে লাহে লাহে পাহৰি গৈছে। গতিকে আমাক চাওকচোন, বৰগীতৰ মাধ্যমেৰে হওক, ভাগৱতৰ লিখনি মাধ্যমেৰে হওক, আমাক সুন্দৰভাৱে কৈছে। গতিকে কেৱল যে ইছলামধৰ্মী লোকসকলে গৰুক হত্যা কৰিব নালাগে তেনে নহয়, আমাৰ সনাতন ধৰ্মৰ লোকসকলেও ঈশ্বৰৰ নামত যিকোনো কৰ্ম কৰিলে বা পূজাই কৰক, অৰ্চনাই কৰক, যজ্ঞই কৰক, নামেই গাওক, যিকোনো মঠ মন্দিৰতে হওক, যিকোনো ঠাইতে হওক, ধৰ্ম নামত কেতিয়াও জীৱ হত্যা কৰিব লাগে বুলি ক'তো লিখি থৈ যোৱা নাই। বিশেষকৈ গীতা ভাগৱত, যাক ধৰ্মৰ মানে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি কৈছে, আমাৰ সনাতন ধৰ্ম সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ গীতা ভাগৱত বুলি সকলোৱে মানি চলে। গতিকে গীতা ভাগৱতত আমাক কোনো দিনে কোনো কালে ক'তো লিখি থৈ যোৱা নাই যে আমি জীৱ হত্যা কৰিব লাগিব, নিৰীহ প্ৰাণীসমূহ হত্যা কৰি তেজৰ ভাকু খেলিলেহে যে আমাৰ ধৰ্ম সিজিব, সেইটো আমাৰ নহয়। গতিকে আমি নিজকে প্ৰকৃতি প্ৰেম বুলি কৈ ঘৰত ধুনীয়া বিলাতী কুকুৰ এটা পুহিলে নহ'ব। আমি পাহৰিব নালাগিব যে এই আমি বিলাতী কুকুৰটো যেনেকৈ মৰম কৰিছোঁ, এই মানুহক দেখুৱাই কুকুৰৰ পৰা সাৱধান বুলি লিখি থৈছোঁ, লিখি মানি মৰমৰ কুকুৰ এটাক আমি মানুহকে দেখুৱাই আপতাল কৰিছোঁ। একেজন মানুহে গৈ আকৌ ছাগলীটো, হাঁহটো, পাৰটো গৈ মন্দিৰত ঘাপ মাৰি কাটি পেলাইছোঁ। সেইটো যাতে আমাৰ নহয়, যিটো কথা আমাক মহান শিল্পী, অসমীয়া প্ৰাণৰো প্ৰাণ এই জুবিন গাৰ্গেও কৈ গৈছিলে যে যদি কাৰোবাৰ বলি দিবলৈ মন আছে নিজকে বলি দিয়ক, কেলৈ জীৱবিলাক হত্যা কৰিব লাগে। এই আমি শুনিছিলোঁ যে গোবিন দাই বোলে ক'ৰবাত এটা মহ বলি দিছিলে। আমাৰ চলচ্চিত্ৰ মানে জগতৰ আমাৰ ফিল্ম ষ্টাৰ গোবিন দাই তেতিয়া এই কথাটো আমাক উল্লেখ কৰিছিলে জুবিন গাৰ্গে, যে জীৱ হত্যা কৰিব নালাগে, যদি বলি দিয়ে নিজক বলি দিয়ক, কেলৈ নিৰীহ প্ৰাণীবিলাক হত্যা কৰিব লাগে ধৰ্মৰ নামত। হয়, শংকৰদেৱেও আজি 500-600 বছৰ আগতে কৈ থৈ গৈছে আমাক যে কোনো জীৱ হত্যা কৰিব নালাগে। ৰাম বুলিলে ঈশ্বৰ কৃষ্ণক ভক্তি কৰিবলৈ হ'লে বা আল্লাকে হওক, গধকে হওক, যাকে হওক, তাক মানে ভগৱানক চিন্তা কৰিবলৈ হ'লে আমি কোনোদিনে কোনো কালে কাকো হিংসা কৰিব নালাগে। আকৌ অহিংসাই পৰম ধৰ্ম বুলি মহাত্মা গান্ধীয়েও কৈ গৈছে। গতিকে আমি কোনো জীৱ হত্যা নকৰাকৈ আমি ধৰ্ম পালন কৰিব পাৰোঁ, ঈশ্বৰ উপাসনা কৰিব পাৰোঁ। গতিকে আমি ভাবিছোঁ কোনো মঠ মন্দিৰত যাতে জীৱ হত্যা কৰা নহয়। মুছলমানসকলে, ইছলাম ধৰ্মৰ লোকসকলে যেনেকৈ মানি লৈছে যে আমি গৰু হত্যা নকৰোঁ, ঠিক গৰু বুলিয়ে নহয়, আমি আকৌ কৈছোঁ ইছলামধৰ্মী লোকসকলৰ লগতে আমাৰ সনাতন ধৰ্ম যিসকল লোক তেওঁলোককো আমি সেৱা ধৰিছোঁ যাতে ধৰ্ম নামত নিৰীহ প্ৰাণীসমূহ হত্যা কৰা নহয়। গৰুৱে হওক, মহে হওক, ছাগলীয়ে হওক, পাৰৱে হওক, আমাৰ যিয়ে নহওক কিয় কাকো যাতে হত্যা কৰা নহয়, নিৰীহ প্ৰাণীবিলাক যাতে হত্যা কৰা নহয়। এনেই আমি ক'লে নহ'ব আমি সভ্য মানুহ বুলি, নিজকে জীৱশ্ৰেষ্ঠ মানুহ বুলি পৰিচয় দিয়াৰ পিছত যাতে আমি অন্যক হিংসা কৰিবলগীয়া নহয়। এই কথাটো অসম চৰকাৰৰ লগতে অসমৰ যিমান আধ্যাত্মিক জ্ঞানৰ লগত জড়িত বা ধৰ্মৰ লগত জড়িত সংগঠন আছে সকলোৱে এক হৈ এনেকুৱা এখন আইন প্ৰণয়ন কৰক, আইন যাতে ইছলামধৰ্মী লোক বুলিয়ে নহয়, খ্ৰীষ্টান বুলিয়ে নহয়, আমাৰ সনাতন ধৰ্মৰ লোকসকলেও যাতে কোনো ধৰণৰ জীৱ হত্যা নকৰে ধৰ্ম নামত, তাৰ বাবে এখন আইন প্ৰণয়ন কৰক। আইননো কেলৈ প্ৰণয়ন কৰিব লাগে, যিহেতু আমাৰ এফালে চালে আমাৰ ধৰ্মীয় গ্ৰন্থ ভাগৱত গীতাত কৈ আছে অহিংসাই পৰম ধৰ্ম, জীৱ হত্যা নকৰিবা। গতিকে আপোনালোকে চাব, আমি লিংকটো দি দিম, অকণ পঢ়ি চাব, আপোনালোকে আমাতকৈ ভালকৈ বুজি পাব, আমাতকৈ বহুত ভালকৈ বুজি পাব। বাৰু যাই হওক, আমি এই কথাখিনি কওঁতে যদি কিবা নক'বলগীয়া কথা অজানিতে প্ৰকাশ পাইছে, আমাৰ যদি এই বাক্যসমূহ প্ৰকাশ কৰোঁতে কঠিনতা কিবা প্ৰকাশ পাইছে, আপোনালোকৰ দাসৰো দাগ বুলি, আপোনালোকৰ চৰণৰ এটি সাধাৰণ ধূলিকণা বুলি গণ্য কৰি আমাক মাৰ্জনা কৰিব। কৃষ্ণ জয় গুৰু শংকৰ।